অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ কোৱা কিয় বিস্তীৰ্ণ আৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ কোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলপ ভাবে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাতীয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নতৰকিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাঙো কিয় তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয় কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰশয্যাকে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰ জগাই নতৰকিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ কোৱা কিয় ঘৰ মায়া পাবা সেই মায়াৰে কোমল কলা খনি জিৰাবা খনি জিৰাবা ভাবিছিলাই ঘৰ মায়া পাবা সেই মায়াৰে কোমল কলা খনি জিৰাবা খনি জিৰাবা বুকু ভৰা ঘৰ মায়া পাবা এই মায়াৰে কোমল কলা খনি জিৰাবা খনি জিৰাবা ঘৰ আছে মায়া নাই সংগীহীন সংগী নাই ফুলৰ যেন সুগন্ধি নাই প্ৰদীপ আছে জেউতি নাই কাৰনো মাকোৱালি ল'বা সঁহাৰি নাপাবা শান্ত বতৰ ক্লান্ত বায়ু পুৰবন্দী আশাৰ তৰি নিৰাশাৰ বালিত লাগি
না জীবন আছে রোখ না প্রভাত আছে সূর্য নাই শূন্যতে একো যে নাই কাৰ মৰম আকোৱালি ল'বা সঁহাৰি নাপাবা ভাবিছিলা বুকু ভৰাই ঘৰ মায়া পাবা সেই মায়াৰে কোমল কলাত খনি জিৰাবা খনি জিৰাবা খনি জিৰাবা মানে মই ঠিক চনটো ক'ব নোৱাৰিম কিন্তু যেতিয়া এম ই স্কুলত আছিলোঁ তেতিয়াৰ পৰাই মই মানে এল পিৰ পৰাই গান গাওঁ ঘৰতে তাৰপিছত এম ই স্কুলত মানে এম ই স্কুলত থাকোঁতে ষ্টেজত গাইছোঁ আৰু ধনতলা আঞ্চলিক ৰঙালী বিহু ষ্টেজত আৰু যেনিবা ৰাইজে মৰম কৰি মোক পুৰস্কাৰো দিছিলে ভাল পাইছোঁ তাতে লাগি আছোঁ তেনেকৈ সৰু সুৰা ফাংচনত গাইছোঁ তাৰপিছত যেনিবা এই বিলাচীপাৰা সাহিত্য সভাতো গাইছোঁ অসম সাহিত্য সভাত তাৰপিছত এবাৰ প্ৰতিমা দিদিয়ে তিলক পিন্ধালে কলগঞ্জত ডক্টৰ ভূপেন হাজৰিকাক তাতো সুবিধা পাইছিলোঁ কিন্তু দুৰ্ভাগ্য এটাই এনেকুৱা ভিৰ আছিল যে ভূপেনদাৰ চৰণ স্পৰ্শ কৰাৰ সুবিধাই নাপালোঁ এইখিনি আৰু কি ক'ম এনেকৈ আৰু জানেই মই গাঁৱলীয়া গাঁৱত বাস কৰোঁ নাই তেনেকৈ মই নিজকে নাভাবোঁ কিন্তু তেখেতৰ গীতক ভাল পাওঁ শ্ৰদ্ধা কৰোঁ ভাল লাগে অন্তৰৰ পৰাই গাবলৈ মন যায় মই যেতিয়া প্ৰথম হাৰমনিয়াম বজাইছিলোঁ দাদাই শিকাই দিছিলে মাত্ৰ এইখিনি সাৰেগামা পাধা নিচা শিকাই দিছিলে তাৰ পৰাই মই আৰু ৰেডিঅ' শুনিছিলোঁ ৰেডিঅ' শুনি ভূপেনদাৰে গান গাওঁ সেইবোৰকে বজাওঁ সেইবোৰকে আওৰাই থাকোঁ এনেকুৱাই কিন্তু সুবিধা নাপালোঁ নহয় যে সংগীত বিদ্যালয় বোলা তেতিয়া নাছিলেই আমাৰ ইয়াত তেনেকৈ জীৱনটো তেনেকৈয়ে ৰৈ গ'ল আৰু এইটোৱেই জনাম যে তেখেত এজন স্বনামধন্য শিল্পী আছিল তেখেতক আমি কোনোদিন পাহৰিব নালাগে তেখেতে যাতে আমাৰ মাজত সদায় চিৰযুগমীয়া হৈ থাকে তাকে কামনা কৰিছোঁ তেখেতক যাতে অসমবাসী ৰাইজে পাহৰি নাযায় এইটোৱে কামনা কৰিছোঁ মোৰ নাম লাবেন চন্দ্ৰ বৰ্মন গাঁও বামুণীটিলা জিলা বঙাইগাঁও ডাকঘৰ ধনতলা বজাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ